দুটা সংকেত আপুনি যদি পাইছে তেন্তে প্ৰভু মহাদেৱ আৰু প্ৰভু হনুমানৰ কৃপা লাভ কৰিবলৈ সক্ষম হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ প্ৰভু হনুমানৰ কৃপাত ভালে আছে। আপোনালোকে নিশ্চয় জানে যে প্ৰভু হনুমান হৈছে স্বয়ং মহাদেৱৰ ৰুদ্ৰ অৱতাৰ। প্ৰভু ৰাম যেতিয়া ধৰাধামত লীলা কৰিবলৈ অৱতাৰ লৈছিল তেতিয়া স্বয়ং মহাদেৱৰ অংশ স্বৰূপ অৱতাৰ হিচাপে প্ৰভু ৰামৰ কাৰ্যত সহায় কৰিবলৈ জন্ম লৈছিল। যিসকল লোকে মহাদেৱ আৰু প্ৰভু হনুমানক ভক্তি কৰে সেইসকল লোকে ভাগ্যতকৈ অধিক ফল লাভ কৰিবলৈ সক্ষম হয়। কাৰণ কপালৰ দুখ অমংগল কেৱল নাৰায়ণ মহাদেৱ আৰু প্ৰভু হনুমানে খণ্ডাব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে কিদৰে জানিব যে স্বয়ং হৰ হৰ মহাদেৱ আৰু বজৰংবলীৰ কৃপা লাভ কৰিবলৈ সক্ষম হৈছে? তাৰ মাত্ৰ দুটা সংকেত জানিলে বুজিব পাৰিব যে তেওঁলোকৰ কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰথমটো সংকেত হ'ল মঠ মন্দিৰত অথবা ক'ৰবাত বা সপোনত মহাদেৱ আৰু প্ৰভু হনুমানৰ প্ৰতিমা, ফটো অথবা শিৱ মন্দিৰ আৰু হনুমান মন্দিৰ দেখি যদি মন ভাবুক হৈ পৰা, মন প্ৰাণ তেওঁলোকৰ প্ৰতি ধাৱমান হোৱা আৰু মুখত নিজে নিজে হৰ হৰ মহাদেৱ অথবা জয় শ্ৰী হনুমান বুলি ব্যক্ত কৰা, তেতিয়া জানিব আপুনি সম্পূৰ্ণভাৱে আপোনাৰ অন্তৰ আত্মা তেওঁলোকৰ প্ৰতি ধাৱমান হৈছে আৰু তেতিয়াই বুজি উঠিব তেওঁলোকৰ কৃপা লাভৰ পৰা আপোনাক কোনেও বঞ্চিত কৰিব নোৱাৰে। দ্বিতীয়টো সংকেত হ'ল হঠাৎ মহাদেৱ আৰু প্ৰভু হনুমানৰ প্ৰতি গভীৰ বিশ্বাস ভাৱ অহা। বন্ধু বান্ধৱীসকল, জীৱনত কেতিয়াবা পৰাজয় আৰু বিফলতাৰ সন্মুখীন হ'লেও মহাদেৱ আৰু প্ৰভু হনুমানৰ প্ৰতি থকা বিশ্বাস অটুট থকা, কোনো কাৰণতে তেওঁলোকৰ প্ৰতি অবিশ্বাসৰ মনোভাৱ মনলৈ নহা, তেতিয়া জানিব যে আপোনালোক স্বয়ং হৰ হৰ মহাদেৱ আৰু বজৰংবলীৰ কৃপা লাভ কৰিবলৈ সক্ষম হৈছে আৰু লাহে লাহে লক্ষ্য কৰি থাকিব যে সকলোবোৰ পৰিৱৰ্তন হ'বলৈ ধৰিছে। মহাদেৱ আৰু প্ৰভু হনুমান দুয়োজনে আত্মা আৰু পৰমাত্মা স্বৰূপ। দুয়োজনকে সদায় শ্ৰদ্ধা ভক্তি কৰিব লাগে। তেওঁলোকক কেতিয়াও অৱহেলা অশ্ৰদ্ধা কৰিব নালাগে। গতিকে বন্ধু বান্ধৱীসকল, এই সংকেতসমূহ যদি পোৱা নাই, ভৱিষ্যতে এনে সংকেতসমূহ পাব পাৰে। অকণমান সজাগ আৰু সচেতন হৈ থাকিব। ধন্যবাদ।